সুদূৰ লখিমপুৰৰ পৰা আপোনাসৱৰ দৰ্শনাৰ্থে আপোনাসৱৰ চৰণ সেৱাৰ অৰ্থে আহি আপোনাসৱৰ মাজত উপস্থিত হলোহি। আমি কিন্তু আমাৰ নিজৰ পক্ষে একো নাই। ভগৱন্তই হৃদয়ত থাকি যি দুই এটি কথা প্ৰকাশ কৰিব, আমি তাকেহে অকণমান আলোচনাহে মাত্ৰ কৰিবলৈ চেষ্টা কৰা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াতে আমাৰ পিতৃতুল্য দেউতাসৱ আছে, গতিকে তেৰাসৱ বেদজ্ঞ শাস্ত্ৰজ্ঞ, গতিকে আমিনো তেৰাসৱৰ আগত কিনো ভাগৱত কথা ক'ম আচলতে। আৰু আমি আজিৰ ল'ৰা হৈ পৰহিৰ কথা ক'বলৈ যোৱাটো মুঠেই আমাৰ পক্ষে মানে বৰ বেছি এটা উপযোগী বুলি আমি ভবা নাই। তথাপিতো ভগৱন্তই যি কয় আমি তাকেহে আলোচনা কৰা হ'ব। আৰু আপোনাসৱৰ চৰণ কমলত সেৱা ধৰা হৈছে। আমাৰ এইখিনি কথা ক'বলৈ যাওঁতেও যদি কোনোবাখিনিত ভুল হয়, আপোনাসৱে আমাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিছোঁ। ঐ ৰামে যেন কোনো বাণী বালকে ভাষয়, তাৰ অপৰাধ যেন নধৰে মাও। সৰু ল'ৰা এতিয়া কথা ক'বলৈ চেষ্টা কৰিলে, কিবা কিবি ক'লে মাক দেউতাকে বোলে ভুল নধৰে। সেইকাৰণে আপোনাসৱেও আপোনাসৱৰে এটি সন্তান বুলি ভাবি আপোনাসৱৰ দুখানি অভয় পদচৰণত আমাক ঠাই দিব বুলি আমি আশা কৰা হৈছে। এতিয়া ভাগৱতৰ যি পাঠ হৈ আছে, দিনৰ ভাগতো ডেকা সত্ৰাধিকাৰ প্ৰভু আহিছিল বুলি আমি গম পাইছোঁ। আৰু তাৰ পিছতে সকলোৰে সুপৰিচিত মাধুৰ্য বাপজনো আহিছিল বুলি ভাবিছোঁ। গতিকে তেৰাসৱে যিখিনি কথা কৈ গ'ল, যি মনোবান মানে কথা কৈ আপোনাসৱক আপলোড কৰিলে, আমি হয়তো চাগে সিমানখিনি পাৰিম নে নাই ক'ব নোৱাৰোঁ, ভগৱন্তই জানে। বোলে দবা পিটা বৰষুণৰ পিছত কিনকিনীয়া বৰষুণ জাককনো কোনে গুৰুত্ব দিয়ে। গতিকে আমিও সেই কিনকিনীয়া বৰষুণ বুলিয়ে ভাবিব। এতিয়া ভাগৱত যি ধৰ্ম সেয়া পাঠ হৈ আছে। এতিয়া কথা হ'ল কি, ভাগৱত এনেকুৱা এটা বিষয়, ইয়াক কোনো কেতিয়াও কৈ শেষ কৰিব নোৱাৰে। স্বয়ং অনন্তই বোলে হাজাৰ ফণাৰে কৈ শেষ কৰিব নোৱাৰিলে, ব্ৰহ্মাই চাৰিমুখে কৈ শেষ কৰিব নোৱাৰিলে। আৰু আমি কলি যুগৰ অল্পমতি জীৱ, কোনোবা এটা চুকত আহি জন্ম ল'লোহি, এই সজাটো সলাই সলাই ঘূৰি ফুৰিছোঁ। গতিকে আমিনো আৰু কি ভাগৱত কথা ক'ম। গতিকে ভগৱন্তই সেই দ্ৰৌপদীকো যেনেধৰণে পিছফালৰ পৰা সহায় কৰি আছিলে, আমাকো তেনেধৰণে তেওঁ সহায় কৰিব বুলিহে আমি ভাবিছোঁ। এতিয়া পাঠৰ প্ৰসংগত আমি অকণমান আহিব বিচৰা হৈছে। প্ৰভুজনা ইমান সুন্দৰকৈ পাঠ কৰিছে, শ্ৰৱণ কৰি আমাৰ ভালেই লাগিছে। এতিয়া বিষয়টো হ'ল কি, ভাগৱত ধৰ্ম পাঠ হৈ আছে। যে ভাগৱত ধৰ্মনো কাক কয়, এই কথাখিনি সুন্দৰকৈ প্ৰকাশ ঘটিছে। এতিয়া আমি চাবলৈ গ'লে ভাগৱত শব্দটোৰ বিষয়ে হয়তো চাগে আপোনাসৱক অৱগত কৰিছেই দিনত, বা আপোনাসৱ সকলোৱে জানেই যে ভা শব্দে কৈছে ভাবুকং গেৱং, ভাবিবলৈ কোৱা হৈছে। গ শব্দে কৈছে জ্ঞানম উদ্ভৱম, ভাবিলে জ্ঞান হ'ব। আৰু ৱ শব্দে কৈছে বৈষ্ণৱী জ্ঞানম, অৰ্থাৎ ভাবিলে আমাৰ কি জ্ঞান হ'ব, বৈষ্ণৱ জ্ঞানৰ ভাৱনা আহিব। আৰু ত শব্দে কি কৈছে, তত্ত্ব দৰ্শনম, অৰ্থাৎ তত্ত্ব দৰ্শন। আমি জীৱবিলাক ক'ৰ পৰা আহিলোঁ, ক'লৈ যামগৈ, মই কোন হয়, এই সমস্ত কথাখিনি জানি, যি তত্ত্বৰূপে জানি আমি নিজৰ জীৱনত কৰিবলগীয়া কামখিনি আমি অনুসৰণ কৰাটোক
তত্ত্ব দৰ্শন বুলি আমি চমুকৈ বুজিব পাৰোঁ। এয়া হৈছে ভাগৱত। তাৰ আগত শব্দ দুটা আছে, শ্ৰীমদ ভাগৱত। শ্ৰী শব্দটোৱে আমাৰ এই শৰীৰটোৰ কথা কৈছে, 24 তত্ত্বৰে গঠিত শৰীৰটো 3টা শব্দৰে যোগ হৈ আছে, তালবীয়া শ, ৰ আৰু দীৰ্ঘ ই। তালবীয়া শ মানে আমাৰ অকল এই শৰীৰটোৰ কথা কৈছে, ৰটোৱে কৈছে ৰমণ কৰি থকা, আৰু দীৰ্ঘ ইটোৱে কৈছে ঈশ তত্ত্ব বা ঈশ্বৰ তত্ত্ব। যিটো ঈশ্বৰ তত্ত্বই আমাৰ শৰীৰটোত 24 ঘণ্টাই ৰমণ কৰি থাকে, সেইটো কোৱা হৈছে শ্ৰী। সম্পূৰ্ণ শব্দটোৱে শ্ৰী শব্দটো কৈছে। সেয়া কোন? চৈতন্যৰূপী প্ৰভু ভগৱন্ত, আত্মাৰূপী প্ৰভু ভগৱন্ত। গতিকে আমাক কৈছে, পিছৰ শব্দটোৱে ক'লে মদ, শ্ৰী মদ। মদ মানে হৈছে অহংকাৰ। অৰ্থাৎ সেই জীৱসকল, তোমালোক অকল অহংকাৰতেই নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। তেতিয়া কি হ'বা? ইহকালৰ পৰা, ইহকাল পৰকাল দুয়োটাতে সুখে শান্তিৰে তোমালোকে জীয়াব পাৰিবা। মৰিলে মানে জীয়াই থাকোঁতে শান্তি পাবা আৰু মৰিলে সদ্গতি পাবা বুলি আমাক কৈছে। এতিয়া ভাগৱত ধৰ্মৰ বিষয়টোলৈ যদি আমি চমুকৈ চাবলৈ যাওঁ, আমাক কৈছে যে সমস্ত কৰ্মখিনি ভগৱন্তত অৰ্পণা কৰি কৰিবলৈ কৈছে। ভাগৱত ধৰ্মৰ ইও এটা মুখ্য লক্ষণ যে আমি দৈনন্দিন জীৱনত যিখিনি কৰ্ম কৰোঁ, যিখিনি কৰ্ম কৰিবলৈ আমি আগবাঢ়োঁ, সমস্তখিনি ভগৱন্তত অৰ্পণ কৰিব লাগিব। তেতিয়া কি হ'ব? আমাৰ জন্ম কৰ্ম সমস্তখিনি ভাগৱত ধৰ্মলৈ ৰূপান্তৰ ঘটিব। কাৰণ অৰ্জুনক কৈছে গীতাত, বোলে হে অৰ্জুন, বিষয় লাগিবই, বিষয় নহ'লে ইটো দেহা নৰহে। অৰ্থাৎ বিষয় যদি নাথাকে, আপোনাৰ মোৰ শৰীৰটোৱে লগ এৰা দিব কেইদিনমানৰ পিছত। গতিকে বিষয়ৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি আমি কৰিবই লাগিব। আমাৰ জীৱনত যিখিনি কৰ্ম আছে সেইখিনি কৰিবই লাগিব। কিয়? কাৰণ আমাৰ এই শৰীৰটো জীয়াই থাকিবৰ কাৰণে সেইখিনি কৰ্ম কৰিব লাগিব। আৰু সেইখিনি কৰ্ম কৰিবলৈ যাওঁতেও আমাৰ কি হয়? শত সহস্ৰ কোটি অপৰাধ হয়, শত সহস্ৰ কোটি পাপ হয়। গতিকে সেই শত সহস্ৰ কোটি অপৰাধখিনি বা পাপখিনি কেনেধৰণে খণ্ডন কৰিব লাগিব, ভাগৱতে ইয়াৰ সিদ্ধান্ত দিছে। কেনেধৰণে কৰিব লাগিব? একেটা উশাহতে কৈ দিছে যে সমস্তখিনি কৃষ্ণত অৰ্পণ কৰি কৰা। অৰ্থাৎ আমাৰ আইসকলেই হওক বা বাপসকলেই হওক, যিকোনো এটা কৰ্ম কৰোঁতে পুৱাই শুই উঠিয়ে আমাৰ এতিয়া কি হয়? আমি উঠিব লাগে কাৰণেই উঠোঁ, শুব লাগে কাৰণেই শুওঁ, বা খাব লাগে কাৰণেই খাওঁ। এনেকুৱা হ'লে কিন্তু নহ'ব। ৰাতিপুৱাই উঠি আমি কি কৰিব লাগিব? বিচনাত থাকোঁতেই সমস্ত দিনটো ভগৱন্তত অৰ্পণ কৰি দিব লাগিব। বোলে হে প্ৰভু, তোমাৰ কৃপাতে আজি পুনৰ আকৌ সাৰ পালোঁ। সাৰ পাই আজিৰ দিনটো সমস্তখিনি তোমাৰ দুখানি অভয় পদচৰণতে অৰ্পণ কৰা হৈছে। য'লে কি নাযাওঁ কিয়, য'তে কি নাথাকোঁ কিয়, তোমাৰ গুণনাম শ্ৰৱণ কীৰ্তন যাতে অকণমান কৰিব পাৰোঁ, তোমাৰ সৎসংগ ভকতৰ যাতে দৰ্শন অকণমান কৰিব পাৰোঁ, তাৰ কাৰণে তুমি কৃপা কৰিবা। আৰু তুমি দিয়া এইটো শৰীৰৰ দ্বাৰা যাতে বেয়া কৰ্ম এটা নহয়, তাৰ কাৰণে তুমি কৃপা কৰিবা। আৰু যলৈকে যাওঁ কিয়, তোমাৰ নামটো যাতে মোৰ মুখত বা মোৰ হৃদয়ত স্মৰণ হৈ থাকে, তাৰ কাৰণে তুমি কৃপা কৰিবা। আৰু কোনোবা এখিনি যদি ভুল ভ্ৰান্তিও হয়, দাস বুলি ভাবি তোমাৰ দুখানি অভয় চৰণত, চৰণ ধূলি বুলি ভাবি তোমাৰ দুখানি চৰণত ঠাই দিবা। আমি এনেধৰণে সমস্ত দিনটো প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। তেতিয়া কি হ'ব? লৰালৰিকে যদি ক'বালৈ যাবলগীয়াও হয়, আপুনি মই অকণমান হ'লেও অপৰাধৰ পৰা বাচি থাকিম। নহ'লে স্নান কৰি গুৰুগৃহত সোমোৱালৈকে ভৰি তলুৱাত হয়তো কেইটা পৰুৱা মৰিব আপুনি মই ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ ধৰণে আই মাতৃসকলেও জাৰুটো লোৱাৰ সময়তে বা
গৰম প্ৰসাদ সিদ্ধ কৰিব লোৱাৰ সময়তে, ঘৰটো সাৰিব লোৱাৰ সময়তে, প্ৰতিটো সময়তে ভগৱন্ততে অৰ্পণ কৰিব লাগিব। বোলে প্ৰভু তোমাৰ চৰণতে সমস্তখিনি অৰ্পণ কৰা আছে। নহ'লে আকৌ পঞ্চশুনা পাপটো আছেই, আপোনাৰভাৱে জানেই, নহয়নে বাৰু? পঞ্চশুনা পাপত গৃহস্থই পঞ্চশুনা পাপ নকৰাকৈ গৃহস্থী ঘৰখন নচলে। সেইকাৰণে কৈছে আমি সমস্তখিনি কৃষ্ণতে অৰ্পণ কৰিব লাগিব। জলকুম্ভ চুলীয়া বাহনী ঢেকী আৰু পতা, গৃহস্থৰ ঘৰে এহি পঞ্চশুনা গোটা। জলকুম্ভ মানে পানী থোৱা ঠাই, টেকেলি। আজিকালি বাৰু টেকেলিবিলাক কলহবিলাক নাই। তাত বহুত জীৱ আপুনি মই চকুৱে নেদেখাকৈ সেই পানী থোৱা বাল্টিংটোত, কলহটোত গৈ জীৱ কিছুমান মৃত্যু ঘটে। চুলীয়া শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে। এটা হৈছে জুহালখনক কোৱা হৈছে, আৰু এটা হৈছে বিছা। বিছাটোকো চুলীয়া বুলি কোৱা হয়। এই জুহালখনতো বহুত জীৱ কি হয়? হত্যা হয়, আপুনি মই নেদেখাকৈ। আৰু বিছাটোতো কোনোবাই দেখিলেই আমি পিটিকি মাৰিয়ে পেলাওঁ পটককৈ, সেইটোও এটা দৰ্শন। গতিকে সেইটোক কৈছে চুলীয়া। ঢেঁকীটো আজিকালি বাৰু নাই, মিক্সিৰ ওলাইছে। তাতে কিবা বস্তু পিচিলেও কিন্তু জীৱ হত্যা হয় বুলি কৈছে। আৰু বাহনীটোত কেইটা পোক পৰুৱা মৃত্যু হয় সেইটো মানে আপুনি মই ক'ব নোৱাৰোঁ। গতিকে এই সমস্তখিনি আমি মুকুতি পাবলৈ হ'লে কি কৰিব লাগিব? কৃষ্ণ অৰ্থে কৰি পুনু মুকুতি পাৱই বুলি কৈছে। অৰ্থাৎ আমি এহি দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক যায় বুলি কৈছে। অৰ্থাৎ সমস্তখিনি আমি যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰি কৰ্মখিনি কৰিব পাৰোঁ, তেতিয়াহ'লে সিও কিন্তু ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হ'ব পাৰে। সেইকাৰণে ভাগৱতৰ খুব প্ৰয়োজন আছে, ভাগৱতৰ মন্থন খুব প্ৰয়োজন আছে। আমি আচলতে আমাৰ যুৱবন্ধুসকল কিছুসকল আছে, কিছুসকল নাই। আচলতে সেই নৱপ্ৰজন্মসকলে বেছিকৈ গীতা ভাগৱত শুনিবলৈ আহিব লাগে। কাৰণ অদূৰ ভৱিষ্যতটো, গোটেই জীৱনটো আগত আছে। গতিকে ইয়াত কি লাগে? জ্ঞান বিচাৰিলেও পাব, ভক্তি বিচাৰিলেও পাব, আৰু জীৱনৰ যিখন দৰ্পণ, কেনেধৰণে আমি চলিব লাগে, কেনেধৰণে আগবাঢ়িব লাগে জীৱনত, বা কেনেধৰণে ল'ৰা ছোৱালী আমি তুলি তালি ডাঙৰ কৰিব লাগে, বা সংসাৰখন পতাৰ পিছত আমাৰ সন্তানটো কেনেধৰণে পৃথিৱীলৈ আনিব লাগে, এই সমস্ত কথাখিনি ভাগৱতে আমাক দৰ্শন দি আছে। গতিকে সেইকাৰণে যুৱবন্ধুসকলে বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে। তেতিয়া কিন্তু বহুত লাভ হয়। কাৰণ তেওঁলোকৰ সৃষ্টিৰ সময় আছে। তেতিয়া আমাৰ কি হ'ব? ভৱিষ্যতে অহা সতি সন্তানসকলক আমি মনুষ্যৰূপে, মানুহ ৰূপে গঢ় দিব পাৰিম অন্ততঃ। নহ'লে কি হৈছে আপোনাৰভাৱে দেখিছেই নহয়, মোবাইলটো চালেই সমস্ত পৃথিৱীৰ কথা গম পায়ে থাকে। আমাৰ লীলাবাৰীৰ কাষতে মৈত্ৰী আশ্ৰম আছে, বৃদ্ধাশ্ৰম। তালৈ আমি কেতিয়াবা যাওঁ আৰু প্ৰেৰণা লওঁ সেই আইতাসকলৰ পৰা। সেই আইতাসকলক আপোনাৰভাৱে যদি সোধে বোলে আপোনাৰভাৱৰ ল'ৰা ছোৱালী কিমান, ল'ৰাকেইটা ক'ত থাকে, সকলোৱে কয় মোৰ ল'ৰাটো অমুকত থাকে, অমুক চাকৰি কৰে, অমুক তমুক। পইচা পাতিৰ অভাৱ নাই, কিন্তু মাক দেউতাকৰ কাৰণে অকণমান সময় নাই তেওঁলোকৰ হাতত। শিক্ষা দিলে, পইচাৰ ইনকাম কৰিব পৰা এটা সুবিধাও কৰি দিলে, কিন্তু মাক দেউতাকক চাবলৈ সময় নাই। কিয়? কাৰণ নীতি জ্ঞানখিনি থাকি গ'ল। আনুষ্ঠানিক শিক্ষাটো ল'লে হয়, কিন্তু নীতি জ্ঞানখিনি থাকি গ'ল। সেইকাৰণে সেইসকল বৃদ্ধা মা আজি তাত আশ্ৰমত থাকিবলগীয়া হৈছে। কিয়? তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত থাকিবলৈ মন নাযায়, তেওঁলোকৰ নাতিসকলৰ লগত খেলিবলৈ মন নাযায়, যায়নে নাযায় বাৰু? গতিকে সেই তেনেকুৱা এটা দিন কিন্তু আমাৰো আহিব তেনেকুৱা এটা দিন। আমাৰ ল'ৰা ছোৱালীসকলৰ আহিব। ওপৰলৈ থুৰিয়ালে বোলে নিজৰ গাতে পৰে। আমি এই কথাটো পাহৰি যাব নালাগে। আৰু এই কথাবিলাক মনত পেলাবৰ কাৰণেই ভাগৱত।
আমি মৃত্যুটো পাহৰি যাওঁ, সেইকাৰণে আমাৰ অহংকাৰ আহে। যেতিয়া চাকি এটা জ্বলি থাকে, তলৰ অংশ আন্ধাৰ হৈ থাকে। অৰ্থাৎ আমাৰো তেনেকুৱাই, আমাৰ যেতিয়া জীৱন যৌৱন সুস্থ স্বাস্থ্য হৈ থাকে, বল শক্তি শৰীৰত থাকে, তেতিয়া আমি পাহৰি যাওঁ, কাহাক গণয় নাহি কাহাক মানয় নাহি। গতিকে তেনেকুৱা এটা দিন যে আমাৰ নাহিব, এই কথা কিন্তু আমি সদায় আমাৰ সতি সন্তানসকলক মনত পেলাই থাকিব লাগে। সেইকাৰণে সংস্কাৰটো আটাইতকৈ ডাঙৰ বস্তু। যে ভাগৱত ধৰ্ম আমি যদি আজিৰ তাৰিখত প্ৰচাৰ প্ৰসাৰ আৰু আলোচনা নকৰোঁ, সেই ভক্তি জ্ঞানখিনি, নীতি জ্ঞানখিনি যদি সতি সন্তানক নিদিওঁ, তেতিয়াহ'লে কিন্তু মানে আপোনাক মোক আৰু এই বুঢ়া এই বুঢ়ী বুলি ক'বলৈ বেছি সময় নালাগে। গতিকে ভাগৱত ধৰ্মই আমাক বৰ সুন্দৰ কথা কৈ আছে। সমস্তখিনি কৃষ্ণতে অৰ্পণ কৰি আমি জীৱনটো আগুৱাই যাব লাগিব। গতিকে আপোনাসৱৰ চৰণ কমলত আমি সেৱা জনাই এই কৰ্মখিনি সুন্দৰকৈ যাতে কৰি থাকে, আৰু আপোনাসৱে ইমান সুন্দৰকৈ নামঘৰ ভাগি সজাই পৰাই আজি 4দিনীয়া কাৰ্যসূচীয়ে বৈকুণ্ঠপুৰীলৈ মানে ৰূপান্তৰ কৰিছে। নৱপ্ৰজন্মসকলক ইমান সুন্দৰ এটা দৰ্শন আপোনাসৱে দেখুৱাই আছে। সঁচাকৈ কিন্তু বৰ শলাগ ল'বলগীয়া বিষয়, সঁচাকৈয়ে শলাগ ল'বলগীয়া বিষয়। আপোনাসৱৰ চৰণত আমি সেৱা জনাইছোঁ। আগলৈও যাতে এনেধৰণে আপোনাসৱে পৰিৱেশটো দি যায়, আমি তাৰ কাৰণে এই সুন্দৰকৈ ৰাখে, তাৰ কাৰণে আমি আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। এতিয়া উদ্ধৱকো সেইকাৰণে ভগৱন্তই কৈছিলে যাবৰ সময়ত, বোলে হে উদ্ধৱ, মই যামগৈ নহয় ইয়াৰ পৰা, কিন্তু তুমি থাকিব লাগিব। কিয়? কাৰণ তুমি আমি গৈলে দুয়ো মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান এইটো ভকতিৰ পথ। অৰ্থাৎ ভকত আৰু ভগৱন্ত যদি একেলগতে গুচি যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু এই ধৰাধামত অৰাজকতাই সৃষ্টি কৰিব। এই ধৰাধামত সৃষ্টিৰ উখল মাখল হৈ যাব। গতিকে উদ্ধৱ তুমি থাকিব লাগিব। অ মই যাওঁ বৈকুণ্ঠলৈ, উদ্ধৱ তুমি নাকান্দিবা, অবদহৰিকা আশ্ৰম খনি উদ্ধৱ যতনে ৰাখিবা। সেই উদ্ধৱ তুমি এই বদৰিকা আশ্ৰমখন যতনে ৰাখিব লাগিব। কিয়? কাৰণ ভকতসকল আহিব ইয়াত আৰু মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব, আৰু সেই সন্ত মহন্ত ভকতসকলেই জগতক জ্ঞান বিলাই জগত উপকাৰ কৰি থাকিব, জগত পবিত্ৰ কৰি থাকিব। গতিকে যতনে ৰাখিবা সেই উদ্ধৱ। সেইকাৰণে আপোনাসৱকো আমি সেৱা জনাইছোঁ। আপোনাসৱে সদায় যাতে নামঘৰ ভাগি এনেধৰণে যতনে ৰাখে, আহিবলগীয়া যুৱচামে যাতে নতুনত্বাৰে আগবাঢ়িব পাৰে, নীতি শিক্ষাখিনি ল'ব পাৰে, আমি সেয়া আশা কৰি আপোনাসৱৰ চৰণত সেৱা জনাই পুনৰ অকণমান পাঠলৈ যাবলৈ আমি সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ।